ক্লাছ 9 তোমালোকৰ যেহেতু প্ৰথম ইউনিট টেষ্ট আহি আছে সেইকাৰণে মই তোমালোকৰ কাৰণে ছ'চিয়েল সায়েন্সৰ তিনিটা বিষয়ৰে পৰা কেইটামান ইম্পৰ্টেণ্ট টপিক যিবিলাক বাৰে বাৰে এক্সামত ৰিপিট হৈ আছে মষ্ট ৰিপিটেড টপিক হয় আৰু যিমানখিনি মই কুৱেশ্যন পেপাৰবোৰ মই ইউটিউবত পাই আছোঁ তাৰ পৰা মই এই কেইটামান পইণ্টকেইটা যিবোৰ টপিককেইটা বাৰে বাৰে ৰিপিট হোৱা দেখি আছোঁ আৰু হয় ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকো হয় ঠিক আছে এইবিলাক চোৱা এতিয়া তোমালোকক মই দেখুৱাবলৈ গৈ আছোঁ অল ডিষ্ট্ৰিক্ট তোমালোকে চাব পাৰা এইকেইটা ভালদৰে তোমালোকে প্ৰেক্টিছ কৰি যাব পাৰা মষ্ট ৰিপিটেড টপিক হয় ঠিক আছে এইবিলাক ৰিপিট হৈ থাকে ঠিক আছে মোৰ্চা চৰকাৰৰ দুগুণ মোৰ্চা চৰকাৰৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা কেতিয়া প্ৰথমবাৰৰ কাৰণে মোৰ্চা চৰকাৰ আহিছিল কেন্দ্ৰত আৰু লগতে মোৰ্চা চৰকাৰৰ দুখ কি হ'ব আৰু লগতে মোৰ্চা চৰকাৰৰ গুণবিলাক কি হ'ব কিমান চনত আৰু কাৰ চৰকাৰ প্ৰথমতে আহিছিল মোৰাৰজী দেশাই এইবিলাক তোমালোকে সৰু সৰু পইণ্টকেইটা তাৰ পৰা তোমালোকৰ MCQ আহি যাব পাৰে সেইকাৰণে তোমালোকে মোৰ্চা চৰকাৰৰ দুখ গুণ এইবিলাক ভালদৰে চাই পেলাই যাবা আৰু মেইন টপিক হ'ব আঞ্চলিক ৰাজনৈতিক দলসমূহ তোমালোকে ভালদৰে জানি থবা যেনে তোমালোকৰ DMK ক'ৰ পাৰ্টি হয় তোমালোকৰ AGP ক'ৰ পাৰ্টি হয় অকালি দলটো কোনটো ষ্টেটৰ হয় এনেকুৱা ধৰণৰ সৰু সৰু পইণ্টকেইটা তোমালোকে জানি থবা আঞ্চলিক দলসমূহ কিয় উত্থাপন হৈছিল আঞ্চলিক দলসমূহ ৰাজনীতিত কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰে সেইবিলাক তোমালোকে পইণ্টকেইটা ভালদৰে জানি থবা ঠিক আছে এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবোৰ কণ্টিনিউ পাই থাকিবা নেক্সট তোমালোকে ৰাজনীতিত বিৰোধী দলৰ ভূমিকা সোধা হৈছে বহুত কেইখন ডিষ্ট্ৰিক্টত এতিয়ালৈকে এই কুৱেশ্যনটো সোধা হৈছে ভালদৰে চাই পেলাই যাবা চিপাহী বিদ্ৰোহ বিফল হোৱা কাৰণ চিপাহী বিদ্ৰোহৰ কাৰণবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে আৰু নেক্সট তোমালোকে চাবা ভাৰত পৰিষদ আইনৰ দুটা গুণ আৰু দুটা দুখ এই দুটা পইণ্টকেইটা তোমালোকে ভালদৰে নোটিছ কৰি যাবা এতিয়ালৈকে কি ক'লোঁ মোৰ্চা চৰকাৰ আঞ্চলিক দলসমূহ লগতে তোমালোকৰ বিৰোধী দলৰ ভূমিকা ৰাজনীতিত চিপাহী বিদ্ৰোহ এইকেইটা পইণ্টকেইটা তোমালোকে ভালদৰে চাই পেলাই যাবা ইয়াৰ পৰা MCQ সুধি দিব পাৰে লং কুৱেশ্যনো 2 বা 4 মাৰ্ক 3 মাৰ্কৰো তোমালোকক সুধি দিব পাৰে সেইকাৰণে চাই পেলাই যাবা নেক্সট তোমালোকে উৎপাদনৰ উপাদানবিলাক ভালদৰে চাই পেলাই যাবা 4টা উপাদান যি এইবিলাক তোমালোকে 2 নম্বৰৰ কাৰণে কুৱেশ্যনটো সুধি দিব পাৰে আৰু লগতে MCQ দি পেলাই তোমালোকে এইটো কোনটো নহয় তেনেকুৱা অপশ্যনতো তোমালোকক দি দিব পাৰে নেক্সট তোমালোকে অৰ্থ বিজ্ঞানৰ সংজ্ঞা কোনে কি সংজ্ঞা দিছিল এডাম স্মিথে কি সংজ্ঞা দিছিল এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা 1 নম্বৰ চিয়ৰ তাৰ পৰা তোমালোকক MCQ নহয়তো কুৱেশ্যনে সুধি দিয়া হ'ব ৰাষ্ট্ৰীয় আয়ৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা ৰাষ্ট্ৰীয় আয় কি কাক বোলে গোটেইকেইটা তোমালোকে এইবিলাক চাই পেলাই যাবা আৰু জনমূৰি আয় কাক বোলে তোমালোকে ভালদৰে এইটো দুটা বিষয়ৰ কথা ভালদৰে চাই পেলাই যাবা আৰু যদি কুৱেশ্যন পেপাৰ এটা লাগে মই অলৰেডি সলভ কৰি পেলাই চেনেলটোত আপলোড কৰি দিছোঁ তোমালোকে গৈ পেলাই চাব পাৰা ঠিক আছে নেক্সট তোমালোকে অশ্বসুৰা হ্ৰদৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে ইনচেলবাৰ্গ মানে কি ইয়াৰ অৰ্থ এটো তোমালোকে ভালদৰে চাই পেলাই যাবা বালিয়াৰী তটৰ বিষয়ে ভালদৰে চাই যাবা গ্ৰাফ কি কেই প্ৰকাৰৰ তোমালোকে ভালদৰে চাই পেলাই যাবা বালিয়া তট তোমালোকে ভালদৰে চাই পেলাই যাবা বদ্বীপৰ সৃষ্টি কেনেকৈ হয় এটো তোমালোকে ভালদৰে চাই পেলাই যাবা হিমবা কাক বুলি আৰু হিমবাৰ প্ৰকাৰ কি কি এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু লগতে নদী আৰু হিমবাহৰ পাৰ্থক্য তোমালোকে এবাৰ ভালদৰে চাই পেলাই যাবা ঠিক আছে এইবিলাক গোটেইকেইটা ইম্পৰ্টেণ্ট টপিক হয় ঠিক আছে মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ ইম্পৰ্টেণ্ট টপিক হয় এইবিলাক যিবিলাক য'ৰ পৰা তোমালোকৰ কুৱেশ্যনবিলাক এতিয়ালৈকে সোধা হৈছে ঠিক আছে আৰু নিজেও তোমালোকে নিজৰ ফালৰ পৰা বহুকেইটা পইণ্টকেইটা তোমালোকে ভালদৰে চাই পেলাই যাবা নিশ্চয় তোমালোকৰ ইয়াৰ পৰাই বহুতো কুৱেশ্যন আহিব ধন্যবাদ ভালদৰে পঢ়া শুনা কৰিবা আদৰ্শ পাঠশালা ছাবস্ক্ৰাইব কৰিবা